ঘৰতে বহি কেনেকৈ আপোনালোকে ট্ৰেড লাইচেন্সসমূহ বনাব। এতিয়া আপোনালোকে ঘৰতে বহি কেনেকৈ কম খৰচতে ট্ৰেড লাইচেন্স বনাব। আপোনালোকে অফিচত যায় আপোনালোকে ঘূৰি থাকিব লগা নাই। আপোনালোকে ঘৰতে বহি আপোনালোকৰ লেপটপ বা মোবাইল ফোনেৰে ইজিলি ট্ৰেড লাইচেন্স বনাব পাৰিব আপোনাৰ দোকানৰ বাবে। আপোনাৰ যদি এটা দোকান আছে তেনেক্ষেত্ৰত আপোনালোকে ট্ৰেড লাইচেন্স কেনেকৈ বনাব মই আপোনালোকক শিকাই দিম। যদি আপোনালোকে জানিব বিচাৰিছে যে ঘৰতে বহি আপোনালোকে কেনেকৈ ট্ৰেড লাইচেন্স বনাব আপোনালোকে নিশ্চয়কৈ আপোনালোকে শিকিব পাৰিব এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই। ভিডিঅ'টো এতিয়া যদি লাইক কৰা নাই লাইক কৰি দিব। চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। বলক মই আপোনালোকক ভিডিঅ'টো জনাই দিওঁ যে আপোনালোকে কেনেকৈ ট্ৰেড লাইচেন্স বনাব। ফাৰ্ষ্ট অফ অল ইয়াতে আহিব সেৱা সেতু পৰ্টেলত। ইয়াতে আপোনালোকে ডাইৰেক্ট সেৱা সেতু পৰ্টেলৰ লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত ক্লিক কৰি ইয়ালৈ আহিব পাৰিব। ইয়াতে আপোনালোকে বহুকেইটা অপশ্যন দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে তলত আহিলে আপোনালোকে সিটিজেন সার্ভিস দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে সিটিজেন সার্ভিসেস, ইয়াতে বহুকেইটা সার্ভিসেস দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে 600+ আপোনালোকে সার্ভিসসমূহ দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে মই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে সেৱা সেতু পৰ্টেলত যিমানখিনি সার্ভিসেস আছে ইয়াতে আপোনালোকে প্ৰিভিউটো দেখিবলৈ পাব। ইয়াৰে আপোনাৰ যেটো ট্ৰেড লাইসেন্স বনাব আৰু কেনেকৈ বনাব মই আপোনালোকক দেখুৱাই দিছো। ইয়াতে বহুকেইটা সার্ভিসৰ ভিতৰত আপোনালোকে এই সার্ভিসটো কেনেকৈ আপোনালোকে বিচাৰি উলিয়াব। ইয়াতে দেখিবলৈ পাইছে চাৰ্চ অপশ্যন। ইয়াতে জাস্ট আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে লিখি দিব লাগিব আপোনাৰ যেটো কাম। ইয়াতে আপোনালোকে সার্চ কৰিব যে ট্ৰেড ট্ৰেড আসাম এনেকৈ লিখি দিলে আপোনালোকে দেখিবলৈ পাইছে ট্ৰেড লাইসেন্স সার্ভিসসমূহৰ ভিতৰত এনেকৈ আপোনালোকে দেখিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ট্ৰেড লাইসেন্স অসমৰ বাবে ইয়াতে ট্ৰেড লাইসেন্সসমূহ বনাব পাৰিব। ইয়াতে দেখিবলৈ পাইছে পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব প্ৰচিডত। ইয়াতে মই প্ৰচিডত অ'কে কৰিছোঁ। অ'কে কৰাৰ পিছত আপোনালোকে ইজিলি ট্ৰেড লাইসেন্সসমূহ ঘৰতে বনাব পাৰিব। আপোনালোকে যদি এতিয়াও যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাকত থাকিব। ইয়াতে দেখিবলৈ পাইছে ট্ৰেড লাইসেন্স ইনষ্ট্ৰুৱেণ্টছ ইন ৰুৰাল এৰিয়া অফ আসাম। আপুনি যদি এজন অসমৰ বাসিন্দা হৈ আছে তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি ইজিলি ট্ৰেড লাইসেন্স বনাব পাৰিব আপোনাৰ দোকানৰ কাৰণে। আপুনি যদি এটা সৰু সুৰা বিজনেস কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ ট্ৰেড লাইসেন্স দৰকাৰ পৰে। তেনে ক্ষেত্ৰত আপোনালোকে পঞ্চায়তৰ অফিচত নোযোৱাকৈ আপোনালোকে কেনেকৈ ট্ৰেড লাইসেন্স বনাব আপোনালোকে দেখিবলৈ পাইছে যে ষ্টেপসমূহ আপোনালোকে যদি পূৰণ কৰে ইজিলি আপোনালোকে ট্ৰেড লাইসেন্সসমূহ বনাব পাৰিব। ট্ৰেড লাইসেন্স বনোৱাৰ কাৰণে আপোনালোকে যেটো ডকুমেণ্টছ লাগিব ইয়াতে আপোনালোকে দেখিব পাৰিব। ইয়াতে যদি আপোনালোকে আহে সাপোৰ্টিং ডকুমেণ্টছৰ ভিতৰত ইয়াতে দেখিবলৈ পাইছে 1 নম্বৰত লাগিব এটা এড্ৰেছ প্ৰুফ, ইয়াতে এটা লাগিব আইডেন্টি প্ৰুফ, আপোনাৰ এটা ফটো লাগিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে সিগনেচাৰ, তাৰপিছত ইয়াতে আপোনাৰ এটা পান কাৰ্ড লাগিব। ইয়াতে আপোনাৰ 6 নম্বৰত আপোনাৰ প্ৰুফ অফ অকাৰেন্সি মানে ইয়াতে 3টা ষ্টেপত আপোনালোকৰ যেটো প্ৰপাৰ্টি আছে আপোনাৰ যেটো দোকানটো আছে দোকানৰ যেটো ল্যান্ড ডিটেইলছ এনেকৈ আপোনালোকে অনাৰ প্ৰপাৰ্টি আপোনাৰ নিজৰ নামত যদি মাটিটো আছে আপোনাৰ নিজৰ দোকানটো যদি আছে তেনে ক্ষেত্ৰত আপোনাৰ নিজৰ জবানবন্দী আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত ৰেন্টত আপোনালোকৰ দোকানটো যদি ভাড়াত লোৱা আছে তেনে ক্ষেত্ৰত আপোনাৰ দোকানীজনৰ এগ্ৰিমেণ্টৰ কপিটো আপোনালোকে আপলোড কৰিব লাগিব। আৰু যদি আপোনাৰ দোকানটো যদি গভৰ্ণমেণ্টৰ মাটিত আছে তেনে ক্ষেত্ৰত আপোনাৰ এনঅ'চিটো আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব ইয়াতে দেখিবলৈ পাইছে আবেদন। ইয়াতে আবেদন কৰিবৰ কাৰণে ইয়াতে এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ট্ৰেড লাইসেন্স আপোনালোকক দেখুৱাই দি আছো ট্ৰেড লাইসেন্স ইছুৱেন্স ইন ৰুৰাল এৰিয়া অফ আসাম। অসমৰ বাসিন্দা যদি আপোনালোকে হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে ইজিলি ঘৰতে বহি ট্ৰেড লাইসেন্স বনাব পাৰিব আপোনাৰ দোকানৰ বাবে। ইয়াতে দেখিবলৈ পাইছে আপুনি যদি নতুনকৈ ট্ৰেড লাইসেন্স বনাব বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াতে ক্লিক কৰিব লাগিব। আপোনালোকে যদি ৰিনিউৱেল কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে বক্সত ক্লিক কৰিব লাগিব। গতিকে আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ইয়াতে ক্লিক কৰি আপোনালোকে সেভ এণ্ড নেক্সট কৰিব লাগিব। ইয়াতে দেখিবলৈ পাইছে সেভ এণ্ড নেক্সট কৰিব লাগিব। আৰু আবেদন কৰিবৰ কাৰণে কেইবাটাও ষ্টেপ আছে দেখিবলৈ পাইছে। প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন ডিটেইলছসমূহ পূৰণ কৰিব লাগিব। দ্বিতীয়তে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেণ্ট ইনফৰমেশ্যনসমূহ দিব লাগিব। তৃতীয়তে আপোনালোকে দেখিবলৈ পাইছে এড্ৰেছ ইনফৰমেশ্যন আপোনালোকে দিব লাগিব। চতুৰ্থতে আপোনালোকে ট্ৰেড ডিটেইলছটো আপোনালোকে দিব লাগিব। পঞ্চমত আপোনালোকে দেখিবলৈ পাইছে ডকুমেণ্টছ আপলোড কৰিব লাগিব, যিকেইটা ডকুমেণ্টছ মই আপোনালোকক এইমাত্ৰ ক'লোঁ। তাৰপিছত ডিক্লেৰেশ্যনত অ'কে কৰিব লাগিব। তাৰপিছত আপোনাৰ মেক পে'মেণ্ট কৰিব লাগিব।
গতিকে এইকেইটা ষ্টেপ আপোনালোকে পূৰণ কৰিলে ইজিলি আপোনালোকে ঘৰতে বহি ট্ৰেড লাইচেন্স আবেদন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ইয়াৰ যিটো অনলাইন যিটো প্ৰচেছ আছে সেই প্ৰচেছটো অলৰেডি মোৰ চেনেলত ভিডিঅ' দিয়া আছে, তাত গৈ আপোনালোকে ইজিলি ট্ৰেড লাইচেন্স কেনেকৈ বনাব লাগে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো ইনফৰ্মেটিভ হৈ থাকিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব। থেংক ইউ।